হেল্ল' এস্পিৰেণ্ট, মই দেৱাশ্ৰীদিকা আছাম এস্পিৰেণ্ট চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি আমাৰ এই ক্লাছটোত আধুনিক ভাৰতৰ ইতিহাসত ইণ্ডিয়ান কাউন্সিল এক্ট 1861 এই আইনটোৰ বিষয়ে আমি পঢ়িম। ইণ্ডিয়ান মডাৰ্ণ হিষ্ট্ৰীটো কিছুমান ৰেণ্ডমলি টপিক তোমালোকক পঢ়াই আছো, য'ত তোমাৰ 1857 ৰিভল্টৰ বিষয়ে পঢ়াইছো, বা তোমাৰ পৰ্তুগীজসকল ভাৰতত কিদৰে আগমন হৈছিলে, বা ইংৰাজী শিক্ষা ভাৰতত কিদৰে সম্প্ৰসাৰ হৈছিলে, এই সকলোবোৰ চেপ্টাৰ তোমালোকক পঢ়াইছো। তোমালোকে সেইবোৰ ভিডিঅ' চাব পাৰা। আৰু আজি আমাৰ এই চেপ্টাৰটোত আমি ইণ্ডিয়ান কাউন্সিল এক্ট 1861 বা ভাৰতীয় পৰিষদ আইন 1861 এই আইনেনো কি কথা কয়, এই গোটেইখিনি আমি আলোচনা কৰোঁ। 1857 মংগল পাণ্ডেৰ নেতৃত্বত চিপাহী বিদ্ৰোহ আৰম্ভ হয়, আৰু এই চিপাহী বিদ্ৰোহৰ ফলত ভাৰতীয় প্ৰশাসনত বিভিন্ন ধৰণৰ তোমাৰ চেঞ্জেছ আৰম্ভ হয়। 1857 এই ৰিভল্টটো অকল চিপাহীসকলৰ মাজতে তোমাৰ সীমাবদ্ধ নাথাকি গোটেই দেশজুৰি তোমাৰ এই বিদ্ৰোহ আৰম্ভ হৈছিলে। এই বিদ্ৰোহ তোমাৰ দিল্লী, ঝাঁচী, বানাৰস, বিহাৰ, উৰিষ্যা এই গোটেই ঠাইত তোমাৰ এই বিদ্ৰোহ তোমাৰ আৰম্ভ হৈছিলে। 1857 এই ৰিভল্টৰ পিছত 1858 তোমাৰ গভৰ্ণৰ অফ ইণ্ডিয়া এক্ট অৰ্থাৎ গুড গভৰ্নেন্স এক্ট এই আইনখন তোমাৰ জাৰি কৰে, আৰু এই আইনৰ জৰিয়তে বিভিন্ন ধৰণৰ তোমাৰ পৰিৱৰ্তনবিলাক আৰম্ভ হয়। 1861 এই আইনৰ তোমাৰ মেইন লক্ষ্য আছিলে যাতে ব্ৰিটিছ প্ৰশাসনৰ ভিতৰত ভাৰতীয়সকলক পাৰ্টিচিপেট কৰা এটা সুযোগ প্ৰদান কৰা। তাৰ বাবে ব্ৰিটিছ চৰকাৰে লেজিছলেটিভ কাউন্সিলত ভাৰতীয়সকলক অন্তৰ্ভুক্ত কৰি তাৰে সদস্যৰ সংখ্যা 6জনৰ পৰা 10জনলৈকে বৃদ্ধি কৰে। আৰু ব্ৰিটিছ চৰকাৰে গভৰ্ণৰ অফ জেনেৰেল এই পোষ্টটো তোমাৰ এবলিছ কৰি ভাইচৰয় অফ ইণ্ডিয়া নামৰ এই নতুন পোষ্টটো ক্ৰিয়েট কৰে, আৰু প্ৰথমজন তোমাৰ ভাইচৰয় আছিলে লৰ্ড কেনিং। আৰু লৰ্ড কেনিংক সহায় কৰিবৰ বাবে লেজিছলেটিভ কাউন্সিলৰ ফালৰ পৰা ভাৰতীয় 3জন ব্যক্তিক নমিনেট কৰে। সেইকেইজন হৈছে তোমাৰ বানাৰসৰ ৰাজা আৰু পটিয়ালাৰ মহাৰাজ আৰু ছাৰ ডিংকাৰ ৰাও। এই 3জন ব্যক্তিক এচিষ্ট কৰা হয়। নেক্সট পইণ্টটো হৈছে তোমাৰ পাৱাৰটো চেন্ট্ৰেলৰ পৰা তোমাৰ ডিচেন্ট্ৰেলাইজেশ্যন কৰা হয়, আৰু প্ৰাদেশিক চৰকাৰসমূহ যেনে তোমাৰ মাদ্ৰাজ, মুম্বাই আদিত বিধান কাৰ্যক্ষমতা প্ৰদান কৰা হয়। এতিয়া যেনেকৈ আমাৰ চৰকাৰখন কেন্দ্ৰৰ হাতত থাকে আৰু বাকী তোমাৰ প্ৰশাসনিক সুবিধাৰ বাবে প্ৰত্যেকখন ষ্টেটতে বিধানসভা বা বিধান পৰিষদ গঠন কৰা হয়, ঠিক সেইদৰে তেতিয়াও ডিচেন্ট্ৰেলাইজেশ্যন কৰিবৰ বাবে এই প্ৰাদেশিক চৰকাৰসমূহ গঠন কৰা হৈছিল। যেনেকে মাদ্ৰাজ, মুম্বাই, কলকাতা এইবোৰত তোমাৰ এই প্ৰাদেশিক চৰকাৰ গঠন কৰিছিলে। এই প্ৰদেশসমূহক আইন প্ৰণয়ন কৰাৰ ক্ষমতা অৰ্থাৎ তোমাৰ ল মেকিং কৰাৰ ক্ষমতাও প্ৰদান কৰা হৈছিলে। এই 1861 এই আইনৰ জৰিয়তে ব্ৰিটিছ চৰকাৰে প্ৰথমবাৰৰ বাবে তোমাৰ পৰ্টফলিঅ চিষ্টেম তোমাৰ এডপ্ট কৰে। এই পৰ্টফলিঅ চিষ্টেম মানে কি তোমাৰ, যেনেকে তোমাৰ ফাইনেন্স মিনিষ্টাৰ হওক, এডুকেশ্যন মিনিষ্টাৰ, হেল্থ মিনিষ্টাৰ এই তোমাৰ মিনিষ্ট্ৰীবিলাক গঠন কৰিছিলে। এই 1861 এই আইনৰ জৰিয়তে ভাৰতীয়সকলক সীমিতভাৱে হলেও চৰকাৰী ব্যৱস্থাৰ লগত পাৰ্টিচিপেট কৰাৰ এটা সুযোগ প্ৰদান কৰিছিল। এই 1861 এই আইনখনৰ তোমাৰ থুলমূল চামাৰিটো হ'ল, ফাৰ্ষ্ট পইণ্টটো হ'ল এই 1861 এই আইনখনৰ জৰিয়তে ভাৰতীয়সকলক লেজিছলেটিভ কাউন্সিলত পাৰ্টিচিপেট কৰাৰ এটা সুযোগ প্ৰদান কৰিছিলে। 2 নম্বৰ পইণ্টটো হ'ল এই লেজিছলেটিভ কাউন্সিলৰ সংখ্যা 6জনৰ পৰা 10জনলৈকে বৃদ্ধি কৰা হয়। থাৰ্ড পইণ্টটো হৈছে তোমাৰ গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া এই পোষ্টটো তোমাৰ এবলিছ কৰি কিনে ভাইচৰয় অফ ইণ্ডিয়া এই নতুন পোষ্টটো ক্ৰিয়েট কৰে, আৰু প্ৰথমজন তোমাৰ ভাইচৰয় আছিলে লৰ্ড কেনিং, আৰু এই লৰ্ড কেনিংক সহায় কৰিবৰ বাবে 3জন ভাৰতীয় লোকক তোমাৰ নমিনেট কৰা হৈছিলে। আৰু ফৰ্থ পইণ্টটো হৈছে তোমাৰ পাৱাৰটো তোমাৰ চেণ্টাৰৰ পৰা ডিচেন্ট্ৰেলাইজেশ্যন কৰা হয়। আৰু 5 নম্বৰ পইণ্টটো হৈছে তোমাৰ প্ৰথমবাৰৰ বাবে পৰ্টফলিঅ চিষ্টেমটো তোমাৰ এডপ্ট কৰে, আৰু এই পৰ্টফলিঅ মানে বিভিন্ন ধৰণৰ মিনিষ্ট্ৰী যেনে তোমাৰ এডুকেশ্যন, হেল্থ, ফাইনেন্স এই মিনিষ্ট্ৰীবিলাক তোমাৰ গঠন কৰা হৈছিলে। কেতিয়াবা তোমাৰ মেইনছৰ আনচাৰ ৰাইটিঙত 1861 এই আইনখনৰ বিষয়ে তোমাৰ আহিব পাৰে লিখিবৰ বাবে। আজিৰ ক্লাছটোৰ এইখিনি তোমাৰ থুলমূল সাৰাংশ। হিষ্ট্ৰীৰ লগতে জিঅগ্ৰাফী, কাৰেণ্ট এফেয়াৰ্ছ, পলিটি বা এনভাইৰনমেণ্ট বা আছাম ৰিলেটেড যিকোনো টপিকৰ বাবে তোমালোকক যদি আছামিছত নোটছ লাগে বা তোমালোকক যদি ক্লাছেছবোৰ লাগে তেতিয়াহ'লে মোক কমেণ্ট কৰিবা, আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি কিনে মোক মটিভেট কৰিবা, আৰু মোৰ লগত এইদৰে জড়িত হৈ থকা। আজিলৈকে বাই।